মহানগৰী গড়চুকত এক ভয়ংকৰ কাণ্ড প্ৰেমৰ চলনেৰে যুৱতীক পলুৱাই নি প্ৰথমে বিহাৰ তাৰ পিছত ৰাজস্থানত বিক্ৰী কৰা হৈছে মহানগৰী আৰক্ষীৰ জালত পৰিছে তিনি নাৰী সৰবৰাহকাৰী ভুক্তভোগী যুৱতীৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত আব্বু বাক্কাৰ সিদ্দিকক ছয়গাঁৱৰ আব্বু বাক্কাৰ সিদ্দিকে প্ৰেমৰ চলনেৰে বিহাৰলৈ পলুৱাই নিছিল গড়চুকৰ কাটাবাৰীৰ নাবালিকাগৰাকীক বিহাৰতে অংকিত কুমাৰ আৰু কাজলী কুমাৰ নামৰ এহাল দম্পতীৰ সৈতে মিলি বিক্ৰী কৰিছিল যুৱতীগৰাকীক বিহাৰৰ এখন পতিতালয়ত দুমাহ ৰখাৰ পিছত পুনৰ বিক্ৰী কৰে ৰাজস্থানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি অভিযুক্তক উদ্ধাৰ কৰিছে ভুক্তভোগী যুৱতীগৰাকী এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে মহানগৰী গড়চুকত এক ভয়ংকৰ কাণ্ড প্ৰেমৰ চলনেৰে প্ৰথমে যুৱতীক পলুৱাই নিছে আৰু তাৰ পিছত প্ৰথমে বিহাৰ আৰু তাৰ পিছত ৰাজস্থানত বিক্ৰী কৰে যুৱতীগৰাকী মহানগৰ আৰক্ষীৰ জালত পৰিছে তিনি নাৰী সৰবৰাহকাৰী ভুক্তভোগী যুৱতীৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত আব্বু বাক্কাৰ সিদ্দিকক ছয়গাঁৱৰ আব্বু বাক্কাৰ সিদ্দিকে প্ৰেমৰ চলনেৰে বিহাৰলৈ পলুৱাই নিছিল গড়চুকৰ কাটাবাৰীৰ নাবালিকাগৰাকীক বিহাৰতে অংকিত কুমাৰ আৰু কাজলী কুমাৰী নামৰ এহাল দম্পতীৰ সৈতে মিলি বিক্ৰী কৰিছিল যুৱতীগৰাকীক বিহাৰৰ এখন পতিতালয়ত দুমাহ ৰখাৰ পিছত পুনৰ বিক্ৰী কৰে ৰাজস্থানত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনি অভিযুক্তক উদ্ধাৰ কৰিছে ভুক্তভোগী যুৱতীগৰাকীক আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতা উপস্থিত আছে হয় ধৰ্মেন্দ্ৰ যেহেতু যি এক ভয়ংকৰ কাণ্ড আচলতে পোহৰলৈ আহিছে মহানগৰীত প্ৰথমে প্ৰেমৰ চলনেৰে যুৱতীগৰাকীক পলুৱাই নিছে আৰু তাৰ পিছত প্ৰথমে বিহাৰ আৰু তাৰ পিছত ৰাজস্থানত বিক্ৰী কৰা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত যেহেতু তিনি নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই তিনি নাৰী সৰবৰাহকাৰীক যেহেতু গ্ৰেপ্তাৰ কৰা হৈছে সেই দলটোৰ লগত আৰু কোনো জড়িত আছে নেকি কেনে ধৰণৰ আচলতে তেওঁলোকৰ পৰিকল্পনা আছিল সেই সৰবৰাহকাৰীক এটাৰ সমগ্ৰ ঘটনা সন্দৰ্ভত কেনে ধৰণৰ আচলতে তদন্ত প্ৰক্ৰিয়া চলিছে ধৰ্মেন্দ্ৰ হয় এই মুহূৰ্তত ক'ব লাগিব গড়চুকত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীক দুবাৰকৈ বিক্ৰী কৰিছে আৰু তাৰ প্ৰমাণ ইতিমধ্যে গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজনক প্ৰথমে প্ৰেম তাৰপিছত মানৱ সৰবৰাহকাৰীৰ হাতত তেওঁলোকে তুলি দিছিলে প্ৰথমে বিহাৰত বিক্ৰী আৰু পুনৰ সেই একেইগৰাকী যুৱতীক ৰাজস্থানলৈ বিক্ৰী কৰিছিলে প্ৰথমে বিহাৰৰ যি পতিতালয় আছিলে সেই পতিতালয়ত বিক্ৰী কৰিছিলে ৫ লক্ষাধিক টকা আৰু পৰৱৰ্তী সময়ত এই যিগৰাকী আব্বু বাক্কাৰ সিদ্দিক ছয়গাঁৱত তেওঁ আকৌ ৰাজস্থানৰ এহাল দম্পতীৰ হাতত বিক্ৰী কৰিছিলে এই যুৱতীগৰাকীক এটা কথা ক'ব লাগিব গুৱাহাটী মহানগৰীত এইটো যোৱা ৫ আগষ্ট ২০২৫ ক্ষমা কৰিব ৭ আগষ্ট ২০২৫ চনৰ ঘটনা আছিল অৰ্থাৎ যোৱা বছৰৰ ঘটনা আছিল কিন্তু আৰক্ষীয়ে তদন্ত চলাই যথেষ্ট কষ্ট কৰি আচলতে যুৱতীগৰাকীক উদ্ধাৰ কৰিছে এনেকুৱা যুৱতী অসমৰ যুৱতী তাত বহুত আছে ইতিমধ্যে যোৱাকালি যি ঘটনা তদন্ত ইতিমধ্যে এই কথা পোহৰলৈ আহিছে কিন্তু এটা কথা ক'ব লাগিব প্ৰথমে প্ৰেম তাৰপিছত মানৱ সৰবৰাহকাৰীৰ হাতত কেনেদৰে তুলি দিব পাৰে এই ধৰণৰ যুৱকসকলে এটা কথা ক'ব লাগিব যি ধৰণৰ যুৱতীগৰাকীক প্ৰেমৰ চালনাৰে লৈ গৈছিলে তাক বিক্ৰী কৰিছিলে এক ভয়ংকৰ ঘটনা আচলতে এবাৰ নহয় দুবাৰকৈ বিক্ৰী কৰিছিলে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে যথেষ্ট তদন্ত চলাইছিলে তদন্তৰ ভিত্তিত আচলতে এটা বছৰ প্ৰায় সম্পূৰ্ণ লাগিছিল বুলি ক'লে ভুল নহ'ব এটা বছৰ পিছত মহিলা যিগৰাকী যুৱতী আছে যুৱতীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে যুৱতীগৰাকীক উদ্ধাৰ কৰিছে যুৱতীগৰাকী যেতিয়া নিখোজ হৈছিলে নিখোজ হোৱাৰ পিছতে আব্বু বাক্কাৰ সিদ্দিকৰ এটা ফোন কল আহিছিলে যুৱতীগৰাকীক বাহিৰলৈ লৈ গৈছে তেনেধৰণৰ কিছু পইচা দাবী কৰিছিলে আৰু পৰৱৰ্তী সময়ত সেই যিগৰাকী আব্বু বাক্কাৰ সিদ্দিক সেই আব্বু বাক্কাৰ সিদ্দিকক ইতিমধ্যে গড়চুক আৰক্ষীয়ে বিহাৰৰ পৰা তেওঁ গ্ৰেপ্তাৰ কৰিছে তাৰ লগতে যি ধৰণৰ ৰাজস্থানৰ এগৰাকী মহিলা যাৰ নাম হৈছে কাজলী কুমাৰী আৰু অংকিত কুমাৰ নামৰ এজন যুৱকক ইতিমধ্যে গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে তদন্ত যথেষ্ট চলি আছে তদন্তৰ গোটেই ঘটনাটোৰ সন্দৰ্ভত আচলতে আৰু কোনোবা জড়িত আছে নেকি এনেকুৱা ধৰণৰ ঘটনা তেওঁলোকে আৰু কিবা কৰিছে নেকি তাকো ইতিমধ্যে উচ্চপদস্থ আৰক্ষীৰ বিষয়াৰ তদন্ত ইতিমধ্যে চলিছে আৰু এই তিনিজনক ইতিমধ্যে যি তিনিজনৰ কথা কৈছে এই তিনিজন এগৰাকী মহিলা আৰু দুজন যুৱকক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু তেওঁলোক ইতিমধ্যে ৰিমাণ্ডত লৈছে
কৰিছে গড়চুক আৰক্ষীয়ে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰা গোটেই ঘটনাটো তদন্ত কৰি কেনেকুৱা ধৰণৰ তেওঁলোক কেনেকৈ লৈ গৈছিলে অকল 5 লাখ টকা লৈছিলে 5 লাখ টকাই লৈছিলে নে তাতকৈ অধিক পইচা লৈছিলে বা ৰাজস্থানত কিমান টকাত বিক্ৰী কৰিছিলে ইতিমধ্যে আৰক্ষীয়ে তদন্ত চলাইছে যদিও সংবাদ মাধ্যমৰ লগত হয়তো তথ্য প্ৰকাশ কৰা নাই হয়তো ইয়াৰ পিছত গোটেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হয়তো প্ৰেছ মিট দিব তেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে তদন্ত কৰিব আৰু প্ৰেছ মিটত হয়তো সকলো তথ্য সামৰি জনাব